প্ৰথমতে সৰুপথাৰ চেহেৰা সলনি হৈছে। মই বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাম যে এটা জৰাজীৰ্ণ সমষ্টিক এটা সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ কৰিলে। বৰপথাৰ টাউন সৰুপথাৰ টাউন চেহেৰা সলনি হৈ গ'ল আৰু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই ভাবোঁ এটা বদন্যতাও আৰু মহানুভৱতা যে ইয়াত এটা ষ্টেডিয়াম, স্কুল আৰু পাৰ্ক আটাইকেইটাৰে এটা সমন্বিতভাৱে তেখেতে অনুমোদন জনাইছে আৰু ইয়াত বিধায়কগৰাকীৰ যথেষ্টখিনি অৰিহণা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত পতিয়ন গ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ, তেওঁ কেইবাবাৰো সৰুপথাৰলৈ আহিছে। আচলতে চহৰৰ পৰা বহুত দূৰ এই সমষ্টিটো এটা গ্ৰাম্য পৰ্যটন সমষ্টি হিচাপে পৰিগণিত হ'ব কিছুদিন পিছত। মোৰ ধাৰণাৰ বহু মানুহে মোক কৈছেও যে সৰুপথাৰ এটা গ্ৰাম্য সমষ্টিলৈ ৰূপান্তৰ হ'ব, য'ত সকলো সা সুবিধা থাকিব। এক উন্নত শিক্ষানুষ্ঠান, এক উন্নত ষ্টেডিয়াম, উন্নত শিক্ষা ব্যৱস্থা আৰু গ্ৰাম্য টুৰিজিমৰ ক্ষেত্ৰতো এটা বিশেষ অৰিহণা যোগাব, কাৰণ সূৰ্য মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্নখিনি কাম ইয়াত হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো এটা মৰম ভাৱ আমি বহুত দিনৰ পৰা দেখিবলৈ পাইছোঁ। তেওঁ সৰুপথাৰ বুলি ক'লে এটা আত্মিক ভাৱ অনুভৱ কৰে আৰু তেওঁ আপোনালোকে জানে তেওঁ যেতিয়া গাঁৱত প্ৰৱাস কৰিবলৈ দিলে তেওঁ সৰুপথাৰতে আহি থাকিল। গতিকে মই ভাবোঁ এটা ভাল দিন, সৰুপথাৰ এটা ভাল সমষ্টিলৈ ৰূপান্তৰ হৈছে। প্ৰত্যেকটো সমষ্টিৰ ৰূপান্তৰ হৈছে ভাললৈ, কিন্তু এই সমষ্টিটো এইকাৰণে আমি ভাবোঁ যে সৰুপথাৰ বৰ্ডাৰ এৰিয়াটো আছে আৰু তাৰ লগে লগে আপোনালোকে আৰু এটা ভাল আপোনালোকে সকলোৱে জানে ইয়াত যিটো উচ্ছেদ হ'ল, বনাঞ্চল যেতিয়া মুক্ত হ'ল, এইটোৱে এটা ভাল বাৰ্তা গোটেই অসমত বহন কৰিলে। মই ভাবোঁ যে আমি জনপ্ৰতিনিধিয়ে কেনেকৈ কাম কৰিব লাগে ইয়ালৈও কেতিয়াবা আমাৰ পঞ্চায়ত প্ৰতিনিধি হওক অন্যান্য কিছু প্ৰতিনিধিসকলো আহিব লাগে, যেতিয়া ভাল লাগিব। তেওঁলোকেও সকলো বিধায়কে চেষ্টা কৰে নিজৰ সমষ্টিটো উন্নয়ন কৰিবৰ কাৰণে, সকলো সাংসদে চেষ্টা কৰে আৰু তাৰ এটা প্ৰতিশ্ৰুতিত সমষ্টিবিলাক ভাল হৈ যায়। এইটো এটা ভাল সমষ্টি, সেইকাৰণে মই ভাবোঁ লভলীনা বৰগোহাঁই ষ্টেডিয়াম এই নতুন প্ৰজন্মৰ ক্ষেত্ৰত এটা বিশেষ অৰিহণা যোগাব। আৰু বিদ্যালয়ৰ উন্নীতকৰণৰ ব্যৱস্থাটো দেখিছে, কেইবাখনো বিদ্যালয়, অকল এইখন বিদ্যালয় নহয়, কেইবাখনো বিদ্যালয় ইতিমধ্যে উন্নত বিদ্যালয়লৈ ৰূপান্তৰ হৈছে। মই সাংসদ হিচাপে এই কথা কৈ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ বিধায়ক যিদৰে ভাল কাম কৰিছে, এই ভাল কামৰ আৰ্হি সকলোৱে গ্ৰহণ কৰা উচিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহা কালিলৈ 5 জানুৱাৰী তাৰিখে সৰুপথাৰলৈ আহিব আৰু কালিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, আমাৰ সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া উপস্থিত থাকিব। কালিলৈ দিনটোত 23,000 মহিলাক আত্মনিৰ্ভৰ যি আঁচনি, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, এই আঁচনিৰ ধন বিতৰণ কৰা হ'ব আৰু তাৰ লগতে 72 কোটি টকাৰ বিভিন্ন প্ৰকল্প হয় উদ্বোধন নহয় আধাৰশিলা কৰা হ'ব। ইয়াৰ ভিতৰত প্ৰধান হ'ল লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প, ই খুব সুন্দৰকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বৰপথাৰ হাইস্কুল ইতিমধ্যে বৰ সুন্দৰকৈ নিৰ্মাণ হৈ সম্পূৰ্ণ হ'ল। বৰপথাৰৰ পৰা জামুগুৰি অভিমুখী যিটো ৰাস্তা, অসমমালা 3.0 প্ৰথম খণ্ডত হিচাপে এই ৰাস্তাৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ হ'ব। আমাৰ মিছামাৰীৰ পৰা বিলপথাৰ আৰু অভং পথাৰৰ পৰা শ্যামগাঁৱলৈ 13 কোটি টকাৰে মাথাউৰি নিৰ্মাণৰ কাম কাইলৈ আৰম্ভ হ'ব। তাৰ লগতে বৰপথাৰ চহৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এখন শিশু উদ্যান মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। ইয়াৰ কেইটামান কাৰ্যসূচী তেখেতে নিজে কৰিব আৰু কেইটামান ভাৰ্চুৱেলি কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ বাবে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। তেখেতৰ উপস্থিতিয়ে সৰুপথাৰবাসীক সদায় ধন্য কৰিছে আৰু তেখেতৰ আশীৰ্বাদতে আমি বহু আগুৱাই গৈছোঁ। সৰুপথাৰ সমষ্টিৰ ৰূপ সলনি হৈছে, নৱৰূপৰ সৰুপথাৰ, বিকশিত সৰুপথাৰ। এই সৰুপথাৰক লৈ আমি অজস্ৰ সপোন দেখোঁ আৰু এই সপোন ক্ৰমান্বয়ে আমাৰ বাস্তৱত ৰূপায়িত হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৰুপথাৰৰ প্ৰতি থকা মৰমৰ কাৰণেই প্ৰায় 8খন বিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত যিখিনি বেঞ্চমাৰ্ক আছে, যিখিনি থাকিব লগা বিষয় আছে, সকলোখিনি সম্পূৰ্ণ কৰি নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিছোঁ। তাৰে এইখন দ্বিতীয়খন বিদ্যালয় আমি উদ্বোধন কৰিম আৰু গোলাঘাট জিলাটো এইখনেই দ্বিতীয়খন বিদ্যালয় হ'ব,
যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত সকলো সুবিধাযুক্ত বিদ্যালয় হ'ব। তাৰোপৰি টেঙানী নৱজ্যোতি হাইস্কুলত আমি 8 কোটি টকা দিছোঁ। চুঙাজান হাইস্কুলৰ 8 কোটি টকা দিয়া হৈছে। ধূপগুৰি জনজাতি হাইস্কুলত 11 কোটি, ৰেংমা সীমান্ত হাইস্কুলত 7.5 কোটি, তেনেকৈ পিলিবৰা হাইস্কুল, হালদিবাৰী এম.ই. স্কুলকে ধৰি বহু স্কুলত আমি বৃহৎ পৰিমাণৰ পুঁজি যোগান ধৰিছোঁ আৰু সেই পুঁজিৰে আন্তঃগাঁথনি উন্নত কৰিছোঁ। এই সকলোখিনি সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমখনক আগুৱাই লৈ যোৱাৰ বাবে তেখেতৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ অংশস্বৰূপে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।